মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী ক্লাছ 4লৈ আপোনালোকক স্বাগতম জনাইছোঁ। লাষ্ট ক্লাছত আমি ডিছকাছ কৰিছিলোঁ বেটেল অফ প্লাছীৰ কথা, যিটো 1757ত হৈছিলে। আৰু দেখিছিলোঁ যে ব্ৰিটিছৰ ফালৰ পৰা ব্ৰিটিছৰ যিটো মিলিটাৰী এক্সপাৰ্ট ক্লাইভে বহুত স্মাৰ্টলি কি কৰিছিলে, চিক্ৰেট এগ্ৰিমেণ্ট কৰিছিলে কাৰ লগত? মীৰ জাফৰৰ লগত। আৰু মীৰ জাফৰ আছিলে নবাব চিৰাজউদ্দৌলাৰ কমাণ্ডাৰ আছিলে। আৰু তেওঁৱে ধোকা দি দিছিলে, আৰু ধোকা দি পেলাই চিক্ৰেট এগ্ৰিমেণ্ট কৰিছিলে ব্ৰিটিছ ক্লাইভৰ লগত। আৰু এই চিক্ৰেট এগ্ৰিমেণ্ট যিহেতু কৰিছে, তেওঁ যুদ্ধৰ সময়ত চিৰাজৰ ফালৰ পৰা যুদ্ধ নালাগিলে, চিৰাজউদ্দৌলাৰ ফালৰ পৰা। আৰু সেইকাৰণে চিৰাজউদ্দৌলা হাৰি গ'ল আৰু ব্ৰিটিছ জিকি গৈছিলে। আৰু এই যুদ্ধ নকৰাকৈয়ে ব্ৰিটিছে জিকিছিলে বুলি কোৱা হয়। তো সেই মৰ্মে যিহেতু চিক্ৰেট এগ্ৰিমেণ্ট কৰিছিলে, সেই মৰ্মে নেক্সট ৰুলাৰ মীৰ জাফৰকে পতা হয়, যিজন চিৰাজউদ্দৌলাৰ কমাণ্ডাৰ আছিলে। চ' নেক্সট ৰুলাৰ হ'ব মীৰ জাফৰ। এতিয়া আমি যিহেতু গম পাইছো যে চিক্ৰেট এগ্ৰিমেণ্ট কৰিহে যুদ্ধখন জিকিছে, হয়নে? চিক্ৰেট এগ্ৰিমেণ্টটো এফালৰ পৰা নহ'ব। চিক্ৰেট এগ্ৰিমেণ্টত কি কোৱা হৈছিলে যে যদি মীৰ জাফৰে চাথ দিয়ে, মীৰ জাফৰক কি কৰিব? ৰুলাৰ পাতিব। এতিয়া মীৰ জাফৰেওতো কিবা এটা দিব লাগিলে। মীৰ জাফৰে সেই তাৰ বিনিময়ত একচুৱেলি বহুখিনি চিক্ৰেট এগ্ৰিমেণ্টত চাইন কৰিছিলে, যাৰ ভিতৰত আছিলে যে মীৰ জাফৰে বহুত ডাঙৰ মানি এটা কি কৰিব লাগিব? ব্ৰিটিছক দিব লাগিব। প্লাছ তাৰ লগতে 24 পৰগানাছ, মানে গ্ৰুপ অফ ভিলেজ যিটো থাকে, ধৰ বহুখন গাঁৱৰ লগে লগে এটা পৰগানা হয়। সেই পৰগানাৰ তেনেকুৱা 24টা পৰগানাজৰ যিটো টেক্স কালেক্ট কৰা ৰাইট, সেইটো ব্ৰিটিছৰ হাতত দিব লাগিব। এইখিনি এগ্ৰিমেণ্টত লিখা আছিলে। সেই মৰ্মে মীৰ জাফৰে বহুত টকা পইচা মানে ব্ৰিটিছক দিব লগা হৈছিলে। আৰু যাৰ কাৰণে তেওঁ কি হৈছিলে? ফেইল্ড হৈছিলে, ইমান পইচা দিব পৰা নাছিলে। লগতে ইৰিটেট হৈ গৈছিলে কিছুমান কথাত ব্ৰিটিছৰ, যে ব্ৰিটিছে কি কৰিছিলে, আগতে যেতিয়া নবাবৰ যিখন প্লেচ আছিলে বা কোৰ্ট বুলি ক'ব পাৰো, নবাবৰ যিখন ৰজা মহাৰজাৰ যিবোৰ মন্ত্ৰী চন্ত্ৰী থাকে, সেইবোৰৰ ভিতৰত মানে ব্ৰিটিছৰ কোনো মানুহ নাছিলে। কিন্তু এইবাৰ কি কৰিলে, যিহেতু ব্ৰিটিছে পতাহেন হল ৰজা, তো পাপেট ৰুলাৰ বুলিও কোৱা হয় মীৰ জাফৰক। আৰু মীৰ জাফৰৰ যিটো কোৰ্টত, নবাবৰ কোৰ্টত এজন ব্ৰিটিছৰ মানুহ তাত থৈ দিছিলে। এইবোৰ কামৰ বাবে মীৰ জাফৰ বহুত ইৰিটেটেডো হৈ গৈছিলে। আৰু এইফালে বহুত টকাও দিব আছে, সেইখিনিও দিয়া হোৱা নাই। লগতে ব্ৰিটিছে বহুত মিলিটাৰী প্ৰেক্টিচো ষ্টাৰ্ট কৰি দিলে বেংগলত। ব্ৰিটিছ ডমিনেন্স হৈ যাব ন, যিহেতু ব্ৰিটিছে ৰজা পাতিছে, ব্ৰিটিছৰ কাৰণে ৰজা পতা যেন হ'ল। চ' ব্ৰিটিছে ডমিনেন্সিটো তাত দেখুৱাইছিলে। এই সকলোবোৰৰ কাৰণে মীৰ জাফৰ ইৰিটেট হৈ গ'ল। আৰু মীৰ জাফৰে, আমি যে পঢ়িছিলো ডাটছ, প্ৰথম চাগে ক্লাছতে পঢ়িছিলো ডাটছ, আৰু ডাটছৰ লগত লগ লাগি মীৰ জাফৰে যুদ্ধ কৰিলে ব্ৰিটিছৰ এগেইনষ্টত, য'ত ব্ৰিটিছে জিকি গ'ল আৰু মীৰ জাফৰ আৰু ডাটছ হাৰি গ'ল। এইখন যুদ্ধক আমি আগতেও পাইছো যে বেটেল অফ বিদাৰা বা বেটেল অফ বিদেৰা, 1759ত, যাৰ পিছত ডাটছসকল আমাৰ ইণ্ডিয়াৰ পৰা গুচি গৈছিলে। যেতিয়া আমি আদাৰ ইউৰোপিয়ান পাৱাৰ্ছ খিনি পঢ়ি আছিলো, তেতিয়া ডাটছখিনিৰ দুটাই চাগে আমি কি পঢ়িছিলো, বেটেল পঢ়িছিলো। তাৰ ভিতৰত লাষ্ট বেটেলটো আছিলে বেটেল অফ বিদাৰা 1759ত। সেই বেটেলটো এইটো বেটেলৰ কথাই কোৱা হৈছে, য'ত ডাটছ আৰু মীৰ জাফৰে লগ লাগি ব্ৰিটিছৰ এগেইনষ্টত বেটেল কৰিছিলে। এতিয়া যিহেতু মীৰ জাফৰ হাৰি গ'ল, নেক্সট ৰুলাৰ পাতিলে মীৰ কাছিমক। মীৰ কাছিম মীৰ জাফৰৰে ছান ইন ল আছিলে। মীৰ কাছিমো যিহেতু একেখন ঘৰতে হয়, আৰু ব্ৰিটিছে যিহেতু বহুত ডমিনেঞ্চি দেখাই আছে, মীৰ কাছিমো ইমান বেছি ব্ৰিটিছৰ প্ৰতি মানে ব্ৰিটিছৰ ফেভাৰত নাছিলে। চ' মীৰ কাছিমে প্ৰথম কাম কৰিছিলে, কেপিটেলটো যিটো মুৰ্ছিদাবাদত আছিলে, মুৰ্ছিদাবাদত কেপিটেল কোনে আনিছিলে? যদি মনত পৰিছে, মুৰ্ছিদ কুলি খানে তেওঁ কেপিটেল মুৰ্ছিদাবাদত ট্ৰান্সফাৰ কৰিছিলে। তাৰ আগতে কেপিটেলটো ক'ত আছিলে? কমেন্ট কৰি জনাব যদি ক্লাছবোৰ ভালদৰে ৰিভাইজ কৰি আছে। মুৰ্ছিদাবাদত মুৰ্ছিদ কুলি খানে আনিছিলে, আৰু মীৰ কাছিমে মুৰ্ছিদাবাদৰ পৰা কেপিটেল লৈ গৈছিলে মুংগেৰলৈকে। মুংগেৰখন আছে বিহাৰত। মুৰ্ছিদাবাদখন কি হয়? আমি পাইছো যে ব্ৰিটিছৰ 3খন মেইন প্ৰেচিডেন্সি টাউন আছিল, তাৰ ভিতৰত এখন কলকাতা হয়। আৰু এই মুৰ্ছিদাবাদখন কলকাতাৰ একেবাৰে ওচৰতে পৰে। যিহেতু সেই কলকাতাখন হেডকোৱাৰ্টাৰ হয় ইষ্ট ইণ্ডিয়া কোম্পানী, তাৰ পৰা এই কেপিটেলটো মীৰ কাছিমে উঠাই লৈ পেলাই মুংগেৰ বিহাৰত লৈ গৈছিলে। কাৰণ বিহাৰৰো কি আছিলে, তেওঁৱে নবাব আছিলে। আমি গম পাইছো 3খনৰে এখনে নবাব পাতি দিছিলে আমাৰ মোগল এম্পায়াৰে। চ' প্ৰথম কাম এইটোৱে কৰিছিলে যে কেপিটেল মুৰ্ছিদাবাদৰ পৰা মুংগেৰলৈকে লৈ গৈছিলে। নেক্সট কাম কৰিছিলে মীৰ কাছিমে, যে ডিউটি ফ্ৰী ট্ৰেড অকল ইষ্ট ইণ্ডিয়া কোম্পানীকে আমি কিয় দিওঁ? ডিউটি ফ্ৰী ট্ৰেড আমাৰ লোকেল বা নেটিভ ট্ৰেডাৰ সকলকো কিয় নিদিওঁ? চ' সেইটো কাম কৰিছিলে যে লোকেল ট্ৰেডাৰ সকলকো মীৰ কাছিমে কি কৰিছিলে, ডিউটি ফ্ৰী ট্ৰেড কৰাৰ কাৰণে এখন ফৰমান দি দিছিলে। এইবোৰ তেওঁ এই দুটা বহুত জৰুৰী কাম মীৰ কাছিমে লৈছিলে, সিদ্ধান্ত লৈছিলে। মীৰ কাছিমৰ যিটো যুদ্ধ ব্ৰিটিছৰ এগেইনষ্টত হয়, সেইটোক আমি বেটেল অফ বক্সাৰ বুলি কওঁ। এইটো 1764ত হয়।
মীৰ কাছিমে আমি গম পালো বেংগল বা বিহাৰৰ আমাৰ যিটো ৰুলাৰ হয় আহ তেওঁ লগ লাগিছিলে চুজাউদ্দিনৰ লগত। চুজাউদ্দিন তেতিয়া আছিলে অৱধৰ ৰুলাৰ আছিলে, ঠিক আছে। হি ৱাজ অৱধ ৰুলাৰ আছিলে চুজাউদ্দিন। আৰু এইফালে পালো আমি বেংগলৰ ৰুলাৰ আছিলে মীৰ কাছিম। আৰু শ্বাহ আলম তেওঁ আছিলে মোগল এম্পিয়াৰ আছিলে শ্বাহ আলম। এই তিনিজন ৰুলাৰ লগ লাগি পেলাই ব্ৰিটিছৰ এগেইনষ্টত যুদ্ধ কৰিছিলে। তথাপি এই তিনিজন হাৰি গৈছিলে আৰু ব্ৰিটিছৰ তেতিয়া ব্ৰিটিছ জিকি গৈছিলে। যিহেতু যিকোনো এখন যুদ্ধৰ পিছত আমি গম পাওঁ এখন ট্ৰিটি চাইন হয়, আৰু এইবাৰো সেই যুদ্ধৰ পিছত এখন ট্ৰিটি চাইন হল, যিখন ট্ৰিটিক আমি গম পাওঁ ট্ৰিটি অফ এলাহাবাদ বুলি। ট্ৰিটি অফ এলাহাবাদ ভেৰি ইম্পৰ্টেণ্ট 1765। কি গম পালো যে মীৰ কাছিম বেটেল অফ বক্সাৰ লৰিছিলে তিনিজনৰ লগত লগ লাগি, অৰ্থাৎ তিনিজন গোটেই মিলি দুজনৰ লগত লগ লাগি। এজন আছিলে চুজাউদ্দিন অৱধৰ ৰুলাৰ, এজন আছিলে শ্বাহ আলম টু মোগল এম্পিৰিয়ৰ। এই তিনিজন লগ লাগি ব্ৰিটিছৰ এগেইনষ্টত যুদ্ধ কৰিছিলে, যিখন যুদ্ধৰ নাম আছিলে বেটেল অফ বক্সাৰ। এতিয়া যিহেতু হাৰি গৈছিলে আৰু ব্ৰিটিছৰ জিত হৈছিলে, তো এখন ট্ৰিটি আহি যাব, ট্ৰিটি অফ এলাহাবাদ। ট্ৰিটি মানে আমি গম পাওঁ বুজাপুৰৰ এটা চুক্তি। যিহেতু তেওঁলোকক এৰি দিলে ব্ৰিটিছে যুদ্ধত হাৰি পেলাই, তথাপি এটা ট্ৰিটি চাইন হল দুয়োজনৰ লগত, চুজাউদ্দিনৰ লগতো শ্বাহ আলমটোৰ লগতো। চুজাউদ্দিন অৱধৰ ৰুলাৰ বেছি ইম্পৰ্টেণ্ট নহয় এইটো, সেইকাৰণে আমি শ্বাহ আলমটো যিটো ইম্পৰ্টেণ্ট হয় মোগল এম্পিয়াৰৰ লগত যিখন চাইন হৈছিলে সেইটো আমি পঢ়িম। শ্বাহ আলমটোৰ লগত যিটো ট্ৰিটি চাইন কৰিছিলে সেইটো আছিলে ডুৱেল গভৰ্ণমেণ্ট ইন বেংগল। অৰ্থাৎ বেংগলত এতিয়া কি হব, ডুৱেল গভৰ্ণমেণ্ট হব। ডুৱেল গভৰ্ণমেণ্ট ইন বেংগলৰ যিটো সিদ্ধান্ত সেইটো কোনখন ট্ৰিটিত আহিব পাৰে, ট্ৰিটি অফ এলাহাবাদ 1765। মনত ৰাখিবলগীয়া কথা এজ পাৰ এডিআৰই পইণ্ট অফ ভিউ। চ' ডুৱেল গভৰ্ণমেণ্ট মানে কি একচুৱেলি? ডুৱেল গভৰ্ণমেণ্ট মানে গভৰ্ণমেণ্টৰ দুটা ৰাইট থাকে, এটা হৈছে দিৱানী ৰাইটছ, এটা হৈছে নিজামাতি ৰাইটছ। দিৱানী কোনে কৰি দিব? টকা পইচা, ঠিক আছে। চ' ৰেভিনিউ, যিখিনি টকা পইচা টেক্স কালেক্ট কৰাৰ যিখিনি ৰাইট থাকে আমাৰ গভৰ্ণমেণ্টৰ, সেই দিৱানী ৰাইটটো লৈ ললে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিজৰ হাতত। বাকী নিজামাতি ৰাইটছ হৈছে যিখিনি এডমিনিষ্ট্ৰেশ্যন চলোৱা আমাৰ ৰাইট, যিখিনি আমাৰ কাম কাজ কৰিব লাগে, যিখিনি ডেভেলপমেন্টৰ ওপৰত আমি চৰকাৰে কাম কৰে বা এডমিনিষ্ট্ৰেশ্যনৰ যিখিনি কাম কৰে, সেইখিনি ৰাইট দি দিলে ইণ্ডিয়ান ৰুলাৰ খিনিক। চ' দুয়ে ভগাই ললে, সেইকাৰণে ডুৱেল গভৰ্ণমেণ্ট। দিৱানী ৰাইটছ ইষ্ট ইণ্ডিয়া কোম্পানী, নিজামাতি ৰাইটছ ইণ্ডিয়ান ৰুলাৰৰ ওপৰত দি দিলে। বাট এনেকৈ যদি এফালে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ৰেভিনিউ কালেক্ট কৰি থাকিব, এইফালে ইণ্ডিয়ান ৰুলাৰসকলে যদি কিবা এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা যদি কিবা ভাল কাম কৰিব বিচাৰেও, কিবা ডেভেলপমেন্ট কৰিব বিচাৰেও, যেনেকুৱা ধৰা কিবা বান্ধিব বিচাৰে, দলং বান্ধিব বিচাৰে, ৰাস্তা বান্ধিব বিচাৰে, বাট টকা পইচাৰ কাৰণেতো আল্টিমেটলি গৈ ডিপেণ্ড কৰিব লাগিব ইষ্ট ইণ্ডিয়া কোম্পানীৰ ওপৰত, যিহেতু ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাততহে ৰেভিনিউ খিনি আছে। চ' এনেকৈ ইণ্ডিয়ান ৰুলাৰসকলে যদি কৰিব বিচাৰিছিলেও সেই পইচাখিনি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তেওঁলোকক ওলাই দিয়া নাছিলে। বাট গোটেইখিনি এই ডেভেলপমেন্ট নোহোৱাৰ কাৰণখিনি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কমপ্লিটলি জাপি দিছিলে ইণ্ডিয়ান ৰুলাৰ খিনিৰ ওপৰত, যে তেওঁলোকে আকৌ ভালদৰে এডমিনিষ্ট্ৰেশ্যনৰ কাম কৰিব পৰা নাই। কাৰণ তেওঁলোকৰ এটা মেণ্টেলিটি আছিলে, ঠিক আছে, যে তেওঁলোকেহে সকলোখিনি জানে, ইণ্ডিয়ান মানুহখিনি একেবাৰে বুৰ্বক, বাৰ একোৱে নাজানে তেওঁলোকে। চ' তেওঁলোকৰ হাতত এডমিনিষ্ট্ৰেশ্যন দিয়াটো সিদ্ধান্তটো ভাল নহব। সেইকাৰণে কি কৰিলে, তেওঁলোকে আল্টিমেটলি গৈ পেলাই এই গোটেই ডুৱেল গভৰ্ণমেণ্টটো এবলিছ কৰি দিলে। তো গোটেই ডুৱেল গভৰ্ণমেণ্টৰ যিখন সেই চলি আছিলে, সেইখনত একেবাৰে বেংগলত দুৰ্ভিক্ষ আহি গৈছিলে, ফেমাইন আহি গৈছিলে বেংগলত, যাৰ কাৰণে গভৰ্ণৰ যিটো ব্ৰিটিছৰ ফালৰ পৰা আছিলে ৱাৰেন হেষ্টিংছ 1772ত এবলিছড ডুৱেল গভৰ্ণমেণ্টখন এবলিছ কৰি দিলে। আৰু তেওঁলোকে কি আনিলে, ডাইৰেক্ট ৰুল কৰিব এতিয়া কোনে কৰিব, ইষ্ট ইণ্ডিয়া কোম্পানী কৰিব। দিৱানী ৰাইটছ, নিজামাতি ৰাইটছ দুয়োটা লৈ ললে এতিয়া ইষ্ট ইণ্ডিয়া কোম্পানী, অৰ্থাৎ ডাইৰেক্ট ৰুল ষ্টাৰ্ট হৈ গল বেংগলত ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা। চ' এনেকৈ গোটেই বেংগলখন ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আগুৰি ললে, ডাইৰেক্ট ৰুল কৰিবলৈ ষ্টাৰ্ট কৰি দিলে। এতিয়া 1772 আমি যিহেতু আহি পালো, এনেকুৱা নহয় যে ইয়াৰ নেক্সট যিখিনি পঢ়িম সেইখিনি 1772ৰ পিছতে হব। কাৰণ এই যিখিনি সময়ত বেংগলখন তেওঁলোকে লৈ আছিলে, সেইখিনি সময়ত আন ঠাইও তেওঁলোকে
নিজৰ আণ্ডাৰত আনিবলৈ চেষ্টা কৰি আছিলে সেইখিনিও হয়তো নেক্সট যেতিয়া ঠাই পঢ়ো তেতিয়া ইয়াৰ আগৰ চনো আহি যাব পাৰে ঠিক আছে বা ইয়াৰ পিছৰ চনখিনিও আহি যাব পাৰে চ' তেনেকুৱা কনফিউজ নহব আমিতো একেবাৰে ক্ৰনলজিকেলি গৈ আছো প্ৰায় যিমানখিনি পাৰো মই তাৰ লগত ৰিলেট কৰি ক'বলৈ চেষ্টা কৰিম চ' এইখিনি আজিৰ ভিডিঅ'ত বা আজি ক্লাছটোত আমাৰ বেংগলখন কমপ্লিটলি আণ্ডাৰ গুচি গ'ল ইষ্ট ইণ্ডিয়া কোম্পানী অৰ্থাৎ যিখিনি আমাৰ নিজামাতি ৰাইটছো আছিলে এডমিনিষ্ট্ৰেশ্যন চলোৱাৰ সেইখিনিও নোহোৱা হৈ গ'ল এতিয়া গোটেই ডাইৰেক্ট ৰুল কৰিব ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বেংগলত নেক্সট ক্লাছটো মই অহাকালি দিবলৈ চেষ্টা কৰিম যদি পাৰো এটা দীঘলীয়া ক্লাছ দিবলৈ মই কালি ট্ৰাই কৰিম চ' এইখিনি আছিলে আজি ক্লাছটোত আই হোপ সকলোৱে ৰিভিজনো কৰি আছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট মই বহুত কম বস্তু লিখিছো যিখিনি এক্সাম পইণ্ট অফ ফালৰ পৰা ইম্পৰ্টেণ্ট হয় লগতে এটা অভাৰঅল ষ্টৰিটো যাতে আপোনালোকক বুজাব পাৰো এটা ক্ৰনলজিকেল অৰ্ডাৰত তেনেকুৱাকৈ ভিডিঅ'টো বনাবলৈ চেষ্টা কৰি আছো চ' দেটছ অল ফৰ টুডে থেংক ইউ এভৰিৱান কিপ ৱৰ্কিং হাৰ্ড